সো আজি এওপিত আমাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টে এই বছৰত কি কাম কৰিব ইয়াৰ গোটেইখিনি তেখেতসকলে এলোকেশ্যনটো লৈ পেলাই কি কম্পনেণ্ট ৰাখিব সেইটো তেখেতসকলে আমাক ছাবমিট কৰিছে। এই হিচাপে মই ফাইনেন্সৰ দায়িত্ব আছো হিচাপে মই এছেম্বলিত সেইটো দাখিল কৰিছোঁ আৰু মই চাইছোঁ যে প্ৰত্যেকটো ডিপাৰ্টমেণ্টে আগত যেনেকৈ কৰিছিলে এতিয়া আৰু খুব ভালকৈ এওপিবিলাক তেখেতসকলে দিছে। কাৰণ আগৰ চৰকাৰৰ দিনৰ এওপিটো চালে আমি দেখিবলৈ পাওঁ যে তেখেতসকলে এটা কামটো প্ৰত্যেক বছৰত ৰিপিট কৰি আছিলে। প্ৰায় পাঁচটা বছৰ এটা কম্পনেণ্টটো ৰাখি থৈ দিয়ে, কামটো হয় নে নহয় এইবিলাক চোৱা নাছিলে। গতিকে এওপিটো ষ্টেণ্ডাৰ্ড কৰাৰ কাৰণে আমি যোৱা বছৰৰ পৰা লাগি আছিলোঁ আৰু এই বছৰ বহুতখিনি আমাৰ এওপিটো ষ্টেণ্ডাৰ্ড হৈ গ'ল। ইয়াত আমি চাইছোঁ যে কোনটো এৰিয়া মানে আমাৰ আনটাচ আছে। ধৰি লওক PWDত মানে আমাৰ গুড উইলৰ প্ৰজেক্ট আমি পাবলৈ সক্ষম হৈছোঁ। যোৱাবাৰ এই বছৰো গুড উইলৰ প্ৰজেক্ট আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মাজতে কিছুমান আছে ব্ৰিজ, যিটো ব্ৰিজ ধৰা নাছিলে, এই ব্ৰিজটো আমি ধৰিবলৈ এই বছৰ মানে প্ৰপ'জেল বনাইছোঁ। এডুকেশ্যনত আমি বিশেষকৈ চালোঁ আগত ডেস্ক বেঞ্চ ছাপ্লাই, কিতাপ ছাপ্লাই এইবিলাকেই বেছি গুৰুত্ব দিছিলে। এতিয়া আমাৰ সময়ত আমি চাইছোঁ যে স্কুলটো কেনেকৈ মানে টিং পাতবিলাক ফুটি আছে, ছিঙি আছে, তাত ল'ৰা ছোৱালী ভাল ক্লাছ কৰিব নোৱাৰে। এইকাৰণে যোৱা বছৰত আমি 400 স্কুল ৰিপেয়াৰিং কৰাৰ ব্যৱস্থা লৈছিলোঁ। এই বছৰো বহুতখিনি স্কুল আমি ৰিপেয়াৰিং কৰি স্কুলৰ ৱালখন ঠিকে আছে, বাকী ঠিকে আছে, কিন্তু ফ্ল'ৰটো অলপ কনক্ৰিট কৰিব লাগে, কাৰণ ফ্ল'ৰটো মাটিৰ হয়, বৰষুণ দিলে বোকা হয়, ইফালে টিংবিলাক ফুটি আছে। চ' এনেকুৱা আমি কিছুমান আঁচনিবিলাক হাতত লৈছোঁ যাতে আমাৰ স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰটো ঠিক কৰিব পাৰোঁ। মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাওঁ। তেখেতসকলে খুব ভাল আঁচনি এডুকেশ্যনৰ ক্ষেত্ৰত, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত লৈ আছে। এই আঁচনিবিলাক আমাৰ ইয়াতো আমি পাবলৈ সক্ষম হৈছোঁ। হাইস্কুলৰ ক্ষেত্ৰত 8 কোটি 10 কোটি টকা বহুত হাইস্কুলে পাইছে, হায়াৰ ছেকেণ্ডাৰী ক্ষেত্ৰত পাইছে, মডেল কলেজ আমি পাইছোঁ। চ' শিক্ষাৰ ক্ষেত্ৰত আমি অলপ ৰিভলিউচনাৰী কাম আমি কৰিছোঁ। আৰু আজি অলপ পিছত আমাৰ EC মিটিং আছে। EC মিটিঙত আমাৰ 150 প্ৰগ্ৰাম ইন 100 ডেইজ, 100 দিনত 150টা প্ৰগ্ৰাম বিভিন্ন ডিপাৰ্টমেণ্টত আমাৰ এনাউন্স হ'ব। ইয়াৰ ECত আমি এইটো ডিছকাশ্যন কৰিম। আৰু অহা 100 দিনত আমাৰ চৰকাৰখনে খুব এক্টিভলি প্ৰত্যেকটো ডিপাৰ্টমেণ্টটো কেনেকৈ ৰাইজৰ মাজত বিভিন্ন কাম লৈ পেলাই আগুৱাই লৈ যাব পাৰে, ইয়াৰ কাৰণে আমি আঁচনি তৈয়াৰ কৰিছোঁ। শিক্ষাৰ ক্ষেত্ৰত আমাৰ ড্ৰপ আউট ষ্টুডেণ্টখিনি কেনেকৈ আমি মেইন ষ্ট্ৰীম কৰিম, যিবিলাক মেট্ৰিক ফেল হৈছে, হায়াৰ ছেকেণ্ডাৰী ফেল হৈছে, ষ্টুডেণ্টবিলাকক কেনেকৈ কাউন্সিলিং কৰিম। এতিয়া আমি 1200জন কাউন্সিলৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। সেইটো মানে এক্সিষ্টিং টিচাৰবিলাকে, নতুন এপইণ্টমেণ্ট নহয়, শিক্ষকবিলাকৰ প্ৰফেচাৰবিলাকৰ মাজতে চিলেক্ট কৰি যিসকলে অলপ সেই বিষয়ত ভাল তেখেতসকলক কাউন্সিলৰ হিচাপে দিবলৈ গৈ আছোঁ। 500খন স্কুল এডাপ্ট কৰা হৈছিলে যোৱাবাৰ। এই 500খন স্কুল এডাপ্ট কৰাটো খুব ভালকৈ আমাৰ ষ্ট্ৰীমলাইন হৈ গ'ল। আপোনালোকে দেখিছে আমাৰ মেডিকেলৰ কাৰণে আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে যিটো ছুপাৰ 50 আছিলে, ইয়াৰ এডভাৰটাইজ হৈ গ'ল। আৰু যোৱাকালি মই যিটো দেখিছোঁ আমাৰ BTR ডিষ্ট্ৰিক্টৰ পৰা মানে মোৰ দেন 300 ষ্টুডেণ্ট আমাৰ ছুপাৰ 50 মেডিকেলৰ কাৰণে তেখেতসকলে কোচিং কৰাৰ কাৰণে এপ্লাই কৰিছে। তেখেতসকলৰ কাৰণে এটা টেষ্ট পাতা হ'ব, তাৰপিছত চিলেকশ্যন কৰা হ'ব 50 জন। ইঞ্জিনিয়াৰিঙৰ কাৰণেও যোৱাবাৰ বহুত কম আছিলে, এইবাৰ অলৰেডি মানে মোৰ দেন 100 এপ্লাই কৰিছে। আৰু UPSC APSCৰ কাৰণে আমি অতি শীঘ্ৰে ইয়াৰ এডভাৰটাইজটো দিম পৰ্যায়ক্ৰমে সময়টো চাই পেলাই। গতিকে সেইটো এডুকেশ্যনৰ টিচাৰ ট্ৰেইনিঙৰ আমি ব্যৱস্থা ৰাখিছোঁ, যে যিমানখিনি টিচাৰ আছে চবকো ট্ৰেইনিং দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু ইনষ্টিটিউশ্যনবিলাকৰ এই গৰম বন্ধৰ আগে যিমানখিনি SMC SMDC আছে তেখেতসকলৰ কনফাৰেঞ্চ হ'ব, যিমানখিনি আমাৰ প্ৰিন্সিপাল হেডমাষ্টাৰ আছে তেখেতসকলৰ কনফাৰেঞ্চ হ'ব, কেনেকৈ কোৱালিটি এডুকেশ্যনটো লৈ যাম। আৰু ইয়াৰ লগতে এই বছৰ আমি ঠিক কৰিছোঁ যে অহা 3 মাহৰ ভিতৰত প্ৰত্যেকটো ডিপাৰ্টমেণ্টে চকীদাৰ পিয়নক বাদ দি এটা ডিপাৰ্টমেণ্টেল কনফাৰেঞ্চ